Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে নগাঁও ডিষ্ট্ৰিক্টৰ যিটো ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন আজি মানে এক্সাম গৈছে তাৰ সলিউশ্যনখিনি এই ভিডিঅ'ত আমি ডিছকাছ কৰিম। চ' আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' তোমালোকৰ যিসকলে এক্সামটো দি আহিছে তোমালোকে জনাবা তোমালোকৰ এক্সামবোৰ কেনেকুৱা হৈছে, আৰু যিসকলে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তোমালোকে এই পেপাৰটো সলিউশ্যনখিনি চাই যোৱা। চ' প্ৰথম কুৱেশ্যনটো আহিছে MCQ টাইপৰ 45টা কুৱেশ্যন। তো প্ৰথম কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 1 যে স্মলেষ্ট ইউনিট অফ হাইৰাৰ্কিয়েল ক্লাছিফিকেশ্যন ইজ অৰ শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটো হ'ল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি স্পিচিছ বা প্ৰজাতি। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2 যে বৰফ পানীত উপঙে কাৰণ ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন এ যে ডেনচিটি অফ আইচ ইজ লেছ দেন ৱাটাৰ, মানে পানীতকৈ বৰফৰ ঘনত্ব কি হয় কম হয়, সেইকাৰণে সি কি হয় পানীত উপঙে। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3 298 কেলভিন ইকুৱেলছ টু। তো 298 কেলভিনক যদি আমি চেলচিয়াছত কনভাৰ্ট কৰোঁ তেতিয়া কি কৰিব লাগে 298 তাৰ পৰা আমি 273 মাইনাছ কৰিব লাগে। তো মাইনাছ কৰিলে কি হ'ব 8 - 3 5 আৰু 9 - 7 কিমান হ'ব 2। তো 25 ডিগ্ৰী চেলচিয়াছ। তো অপশ্যনটো কি হ'ব চি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4 যে টিংচাৰ অফ আয়োডিন হেজ এণ্টিছেপ্টিক প্ৰপাৰ্টিজ দিছ সলিউশ্যন ইজ মেড বাই ডিজলভিং, মানে টিংচাৰ আয়োডিনত বীজাণুনাশক গুণ থাকে, দ্ৰৱটো তৈয়াৰ কৰোঁতে দ্ৰৱীভূত কৰা হয়। তো ক'ত দ্ৰৱীভূত কৰা হয় সেইটো এলকহলত কৰা হয়। তো অপশ্যনটো হ'ব অপশ্যন ডি আয়োডিন ইন এলকহল। ঠিকে আছে। চ' আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5 যে উইচ অফ দ্য ফলোয়িং হেজ মেমব্ৰেইন, আৰু অসমীয়াত কি আছে তলৰ কোনটো একক আৱৰণেৰে গঠিত। তো ইয়াত আমি অসমীয়াত চাব লাগিব ভালদৰে। ইয়াত কি কৈছে একক আৱৰণ, মানে এটা লেয়াৰ থাকিব, এটা আৱৰণ থাকিব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি কি হ'ব লাইচোজোম। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 যে ছ'ডিয়াম ক্লৰাইডত ছ'ডিয়াম আৰু ক্লৰিনৰ ভৰ হিচাপত অনুপাত। তো আমি জানো যে ছ'ডিয়ামৰ কিমান হয় ছ'ডিয়াম Na, তাৰ ভৰ কিমান হয় 23 U, আৰু কি দি আছে ক্লৰিনৰ কিমান হয় Clৰ 35.5 হয়। তো ইয়াৰ যিটো অনুপাত সেইটো কি হ'ব চি 23:35.5। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 যে এ মিক্সচাৰ অফ কমন চল্ট এণ্ড নেপথেলিন ইজ ছেপাৰেটেড বাই দ্য প্ৰচেছ অফ, বা সাধাৰণ নিমখ আৰু নেপথেলিনৰ মিশ্ৰণক পৃথক কৰিব পৰা প্ৰক্ৰিয়াটো হ'ল। তো এইটো হ'ব আমাৰ ছাবলিমেশ্যন। অপশ্যন বি মানে ঊৰ্ধ্বপাতন। কাৰণ কি হয় ঊৰ্ধ্বপাতন কৰিলে নেপথেলিনটো কি হৈ যাব কমন চল্ট বা নিমখৰ পৰা কি হৈ যাব ছেপাৰেট হৈ যাব, কাৰণ সেইটো কি হয় তাপ পালে সি ডাইৰেক্ট গেছলৈ কনভাৰ্ট হৈ যায়। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8 ইনাৰ্চিয়া অফ বডি ইফ ইটছ মাছ ইনক্ৰিজেছ। যদি কোনো এটা বস্তুৰ ভৰ বেছি হয় তেন্তে ইয়াৰ জড়তাও কি হ'ব বেছি হ'ব। তো এইটো হ'ব অপশ্যন বি ইনক্ৰিজেছ। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9 যে দ্য ফেনমেনা ৱেৰ আ চাউণ্ড প্ৰডিউচড ইজ হাৰ্ড এগেইন ডিউ টু দ্য ৰিফ্লেকশ্যন ইজ কল্ড, বা শব্দৰ প্ৰতিফলনৰ ফলত উৎপন্ন হোৱা শব্দ পুনৰ শুনা পোৱাৰ পৰিঘটনা কি বুলি কোৱা হয় প্ৰতিধ্বনি। তো এইটো হ'ব অপশ্যন এ এন একো। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 যে ইউজিং ডিষ্টেঞ্চ টাইম গ্ৰাফ উই কেন মেজাৰ, বা ডিষ্টেঞ্চ টাইম গ্ৰাফ ব্যৱহাৰ কৰি বা দূৰত্ব সময় লেখ ব্যৱহাৰ কৰি আমি কি নিৰ্ণয় কৰিব পাৰোঁ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ স্পীড বা দ্ৰুতি। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11 হোৱাট ইজ দ্য মোমেণ্টাম অফ এন অবজেক্ট অফ মাছ এম মুভিং উইথ আ ভেলচিটি ভি। তো এইটো আমাৰ অনুশীলনী কুৱেশ্যনেই হয়। তো এইটো হ'ব কি মোমেণ্টাম মানে ভৰবেগ কি হ'ব m × v mv। তো অপশ্যন কি হ'ব ডি। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12 যে ৰাদাৰফৰ্ডৰ আলফা কণাৰ বিচ্ছুৰণ পৰীক্ষাই দেখুৱায়। তো কি দেখুৱায়। তো ইয়াৰ অপশ্যনটো দুটা হ'ব। তো ইয়াত এটা হ'ব অপশ্যন 2 যে দ্য পজিটিভ চাৰ্জ এণ্ড নিয়াৰলি অল দ্য মাছ অফ দ্য এটম আৰ কনচেনট্ৰেটেড ইন দ্য নিউক্লিয়াছ, মানে পৰমাণুটোৰ ধনাত্মক আধান আৰু প্ৰায় সকলোখিনি ভৰ নিউক্লিয়াছত থোপ খাই থাকে বুলি দেখুৱায়। আৰু এটা আছে অপশ্যন 4, সেইটো কি হ'ব মষ্ট অফ দ্য স্পেচ ইনচাইড দ্য এটম ইজ এমটি, মানে পৰমাণুৰ ভিতৰৰ সৰহভাগ ঠাই কি হয় শূন্য হয়। তো এই দুটা অপশ্যন থকা ক'ত আছে এইটো আমি চাব লাগিব। তো 2 আৰু 4 হৈছে যিহেতু, তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13 যে উইচ ওৱান অফ দ্য ফলোয়িং ইজ কাৰেক্ট কনফিগাৰেশ্যন অফ মেগনেছিয়াম। তো মেগনেছিয়াম যিহেতু ইয়াৰ পাৰমাণৱিক সংখ্যা কিমান হয় 12, তো ইয়াৰ এটমিক যিটো আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব সেইটো কি হ'ব 2,8,2। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন ডি। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14 যে দ্য ফ্ৰিকুৱেঞ্চি অফ এ চ'ৰ্চ অফ চাউণ্ড ইজ 200 হাৰ্টজ হাউ মেনি টাইমছ ডাজ ইট ভাইব্ৰেট ইন 2 মিনিটছ, মানে এটা শব্দৰ উৎস এটাৰ কম্পনাংক কিমান দি আছে 200 হাৰ্টজ দি আছে। তো কম্পনাংক মানে আমি কি বুজোঁ যে কোনো এটা
শব্দৰ তৰংগই 1 ছেকেণ্ডত কিমানবাৰ মানে কম্পন হয় সেইটো আমি পাওঁ ক'ৰ পৰা ফ্ৰিকুৱেঞ্চিৰ পৰা তো ইয়াত 1 ছেকেণ্ডত কিমানবাৰ দিয়া আছে 200 হাৰ্টজ মানে 200 বাৰ ই ভাইব্ৰেট কৰে তো 2 মিনিটত কিমানবাৰ কম্পন সম্পূৰ্ণ হ'ব তো যিহেতু আমি জানো যে 2 মিনিটছ মানে কিমান হয় 2 মিনিটছ মানে আমাৰ হয় 120 ছেকেণ্ডছ হয়নে 120 ছেকেণ্ডছ তো যদি 1 ছেকেণ্ডত 200 বাৰ হয় তো 120 ছেকেণ্ডছত কিমান বাৰ হ'ব তো 120ৰ লগত আমি কি কৰিব লাগিব 200 পূৰণ কৰিব লাগিব তো এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 24000 মানে 24000 ইমান বাৰ কম্পন সম্পূৰ্ণ হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15 যে উইচ অফ দ্য ফলোয়িং ইজ এন এছআই ইউনিট অফ ফ'ৰ্চ বা তলৰ কোনটো বলৰ এছআই একক তো বল কি হয় এফ ইকুৱেল আমি কি পাইছিলোঁ এম এ হয় হয়নে তো এমৰ ইউনিটটো কি আছিল কেজি আৰু এক্সেলাৰেশ্যন কি হয় মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো আছিল তো এই উত্তৰটো ক'ত আছে আমাৰ অপশ্যন বিত আছে ঠিকে আছে তো এইটো কি হ'ব কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো আমাৰ বলৰ কি হয় এছআই একক হয় ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 যে তলৰ কোনবিধ ৰোগ ভাইৰাছজনিত নহয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি কলেৰা এটা বেক্টেৰিয়েল ডিজিজ হয় বেক্টেৰিয়াৰ পৰা হোৱা এটা ৰোগ হয় ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17 চাইণ্টিষ্ট হু আইডেণ্টিফাই দ্য চেণ্টাৰ অফ দ্য চেল কোষ কেন্দ্ৰ চিনাক্ত কৰা কৌশলীজন হৈছে তো এইটো হ'ব আমাৰ অপশ্যন বি ৰবাৰ্ট ব্ৰাউন আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18 যে দ্য ভেলিউ অফ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি অফ আৰ্থ বা পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান হৈছে সেইটো আমি জানো সকলোৱে যে এইটো কি হয় 9.8 মিটাৰ পাৰ ছেকেণ্ড তো ইয়াত আমি ভালদৰে চাব লাগিব কোনটো অপশ্যন হ'ব এইটো অপশ্যন হ'ব চি 9.8 মিটাৰ পাৰ ছেকেণ্ড আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 19 যে এ বল অফ মাছ এম ইজ থ্ৰ'ন ভাৰ্টিকেলি আপ উইথ এন ইনিচিয়েল ভেলচিটি ছ' এজ টু ৰিচ এ হাইট এইচ দ্য কাৰেক্ট ষ্টেটমেণ্ট ইজ তো ইয়াত চাৰিটা উক্তি দিয়া আছে কি দিয়া আছে যে পটেঞ্চিয়েল এনাৰ্জি বা মাটিত বলটোৰ স্থিতিশক্তি শূন্য হ'ব মাটিত বলটোৰ গতিশক্তি শূন্য হ'ব সৰ্বোচ্চ বিন্দুত বলটোৰ গতিশক্তি এম জি এইচ আৰু সৰ্বোচ্চ বিন্দুত বলটোৰ স্থিতিশক্তি এম জি এইচ তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি কাৰণ আমি জানো যে এটা চাৰ্টেন হাইটত কিবা এটা হাইটত যদি বস্তু এটা ৰখা হয় সেই বস্তুটোৰ স্থিতিশক্তি কিমান হ'ব এম জি এইচ ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি তো আমাৰ নেক্সট কুৱেশ্যনটো কি দিয়া আছে 20 এন অবজেক্ট অফ মাছ 100 গ্ৰাম মুভছ এট আ স্পীড অফ 1 মিটাৰ পাৰ ছেকেণ্ড ইটছ কাইনেটিক এনাৰ্জি মানে ইয়াৰ গতিশক্তি উলিয়াব লাগে তো প্ৰথমতে আমি চাব লাগিব যে বস্তুটোৰ ভৰ মানে এম কিমান দিয়া আছে এম দিয়া আছে 100 গ্ৰাম তো 100 গ্ৰাম দিয়া থাকিলে প্ৰথমতে ইয়াক কেজিত কনভাৰ্ট কৰিব লাগিব তো কেজিত হ'লে কি হ'ব ই আমি 100 দি 100 কি কৰিব লাগিব 1000 দি আমি হৰণ কৰিব লাগিব তো এইটো কৰিলে কিমান হ'ব পইণ্টত এইটো হৈ আছে আমাৰ 0.1 কেজি হয়নে আৰু ইয়াত আমাৰ স্পীডটো কিমান দিয়া আছে স্পীড দিয়া আছে 1 মিটাৰ পাৰ ছেকেণ্ড তো কাইনেটিক এনাৰ্জি ফৰ্মুলা আমি কি জানো হাফ এম ভি স্কুৱেৰ হয় ঠিক আছে তো হাফ এম কিমান দিয়া আছে এম ওলাইছে আমাৰ 0.1 ঠিক আছে আৰু ভি স্কুৱেৰ ভি দিয়া আছে 1ক স্কুৱেৰ কৰিলে 1ই হ'ব তো মানে আমি 1ক কি কৰিব লাগিব 0.1ক আমি 2ৰে হৰণ কৰিব লাগিব তো আমি এনে গম পাওঁ যে 1ক যদি আমি 2ৰে হৰণ কৰোঁ আমি কিমান পাওঁ 0.5 পাওঁ আকৌ যদি আমি ইয়াক ইনটু 0.1 কৰি দিওঁ তেতিয়া কি হ'ব 0.05 ঠিক আছে তো এইটোৱে আমাৰ উত্তৰটো হ'ব তো আমি ইয়াত চাব লাগিব 0.05 ক'ত আছে তো এইটো হ'ব অপশ্যন এ 0.05 নিউটন মিটাৰ তো এইটো চাব লাগিব ইয়াত কিছুমান এককত জুল দিয়া আছে কিছুমানত নিউটন মিটাৰ দিয়া আছে ঠিক আছে তো কাইনেটিক এনাৰ্জি আমি দুয়োটাই লিখিব পাৰি জুলো লিখিব পাৰি বা নিউটন মিটাৰো লিখিব পাৰি যিহেতু এটা শক্তি গতি শক্তি হয় শক্তিৰ একক আমি নিউটন মিটাৰো লিখিব পাৰি আৰু জুলো লিখিব পাৰি ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে 21 যে তলৰ কোনটো শক্তি মুদ্ৰা বুলি জনা যায় তো এইটো উত্তৰ আমি জানো সকলোৱে যে এইটো হ'ব ATP নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 22 উইচ অফ দ্য ফলোয়িং ফৰ্ম অফ এনাৰ্জি ইজ ফাউণ্ড ইন ৱাটাৰ ষ্ট'ৰ্ড ইন ডেম মানে নদী বান্ধত সঞ্চিত কৰি ৰখা পানীত তলৰ কোনবিধ শক্তি নিহিত হৈ থাকে তো এইটো হ'ব অপশ্যন চি পটেঞ্চিয়েল এনাৰ্জি বা স্থিতিশক্তি পৰমাণু এটাৰ যোজক কক্ষত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা তো এইটো হ'ব অপশ্যন চি 8 পেশী নেক্সট কুৱেশ্যন 24 যে পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে তো ইয়াৰ উত্তৰ হ'ব আমাৰ ডি সেইটো হ'ব টেণ্ডনে আমাৰ কি কৰে আমাৰ দুটা মাছল আৰু বনক কি কৰে সংযোগ কৰে ঠিকে আছে
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 25 যে ৱেন গেছ গেটছ লিকুইফাইড গেছ কেতিয়া তৰলীকৃত হ'ব পাৰে। তো ইয়াৰ চৰ্ত দুটা আছিল, কি হ'ব লাগে যে আমাৰ টেম্পাৰেচাৰ ল' হ'ব লাগে আৰু প্ৰেছাৰটো মেক্সিমাম হ'ব লাগে। তো হাই প্ৰেছাৰ আৰু ল' টেম্পাৰেচাৰ, এইটোৱে আমাৰ অপশ্যনটো হ'ব। ঠিকে আছে, অপশ্যন 2। আৰু তলত আমাক কিছুমান অপশ্যন দিয়া আছে যে অপশ্যন 2 আমি পাইছোঁ ইয়াত উত্তৰটো। তো ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব, যে অনলি টু মানে আমাৰ অপশ্যন বি হ'ব। ঠিক আছে। চ' নেক্সট 26 নম্বৰ কুৱেশ্যনটো হ'ল যে ৱাই ডু উই ফল ফৰৱাৰ্ড ৱেন আ বাছ মুভিং বাছ ষ্টপ ছাডেনলি, মানে চলন্ত বাছ এখনত হঠাৎ ৰৈ গ'লে আমি আগলৈ হালি যাওঁ। কাৰণটো হ'ব অপশ্যন বি ইনাৰ্চিয়া অফ মোশ্যন, মানে গতি জড়তাৰ কাৰণে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে 27 যে তলৰ কোনকেইটা ভাৰতীয় পন্থৰ অন্তৰ্গত বা ইণ্ডিয়ান কেটেলৰ মানে এক্সাম্পল কোনকেইটা। তো আমি জানো যে এইকেইটা হ'ব অপশ্যন 1 বছ ইণ্ডিকাছ আৰু বছ বুবেলিছ। ঠিক আছে। তো এই দুটা আমাৰ অপশ্যন ক'ত আছে, এইটো আমাৰ দিয়া আছে অপশ্যন এত দিয়া আছে 1 আৰু 2। তো এইটোৱে হ'ব অপশ্যন এ হ'ব। ঠিকে আছে, 1 আৰু 2 দুয়োটা আমাৰ কি হয়, ইণ্ডিয়ান কেটেলৰ এক্সাম্পল হয়। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে কিং কোব্ৰা ইজ এন এক্সাম্পল অফ। তো কিং কোব্ৰা আমি যিহেতু গম পাওঁ এটা সাপ হয়, স্নেক হয়। তো এইটো আমাৰ ৰেপ্টিলিয়া সৰীসৃপ শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'ব। তো এইটো হ'ব অপশ্যন এ। দ্য কুড জিমনো ইন জিমনোস্পাৰ্মছ মিনছ, বা নগ্নবীজী উদ্ভিদত জিমনো অৰ্থ। তো নগ্নবীজী মানে কি আমি গম পাওঁ যে জিমনো। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ নেকেড। এইটো নেকেড হ'ব লাগিছিল, কিন্তু ইয়াত প্ৰিণ্টিং মিষ্টেক আহিছে এইটো। তো এইটো নগ্ন হ'ব। ঠিক আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 30 যে ৰোগ অতি কম সময়ৰ বাবেহে থাকে তেনে ৰোগক কি বুলি কোৱা হয়। তো সেইটো হ'ব আমাৰ একিউট ডিজিজ হ'ব। ঠিক আছে, আৰু বেছি সময় থাকিলে আমাৰ কি হ'ব, ক্ৰনিক ডিজিজ। তো ইয়াত উত্তৰটো হ'ব অপশ্যন এ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে মিশ্ৰিত মীন পালনৰ এটা সমস্যা হ'ল যে ইয়াৰ বহু কেইটা প্ৰজাতি কেৱল ডেছ কালতহে প্ৰজনন কৰে। তো এইটো কি কাল হ'ব, বাৰিষা কাল বা মনচুন। এই হ'ব মনচুন। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 32 যে কাষৰ চিত্ৰৰ এ চিনাক্ত কৰা। তো ইয়াত আছে এইটো আমাৰ কি দিয়া আছে যে ইণ্টাৰ কেলেৰি মেৰিষ্টেম হয়। ঠিক আছে, এইটো আমাৰ অপশ্যন চি হ'ব, মানে 3 হ'ব। তো ইয়াত অপশ্যন 3 ক'ত দিয়া আছে আমি চাব লাগিব। তো এইটো দিয়া আছে অপশ্যন বিত দিয়া আছে অনলি 3 চৰি। এইটো কি দিয়া আছে, অনলি 3, মানে অপশ্যন বিটো আমাৰ কি হ'ব, সঠিক উত্তৰটো হ'ব ইণ্টাৰ কেলেৰি মেৰিষ্টেম, বা অসমীয়াত নিৱেশিত ভাজক কলা। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 33 মেলেৰিয়া কজিং মাইক্ৰ'বছ এণ্টাৰিং থ্ৰু আ মস্কিটো বাইট উইল গ' টু দ্য লিভাৰ এণ্ড দেন টু দ্য। তো এইটো ক'ত যায়, এইটো আমি জানো যে ৰেড ব্লাড চেলছ বা লোহিত ৰক্তকণিকাত যায়। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 34 যে চাপৰ শুদ্ধ প্ৰকাশ ৰাশিটো হ'ল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ চাপ ইকুৱেল কি হয়, হেঁচা ডিভাইডেড বাই ক্ষেত্ৰফল বা এৰিয়া। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 35 যে চাউণ্ড ইউজ ফৰ ক্লিনিং ভেৰি মাইনিউট ইনষ্ট্ৰুমেণ্ট। তো কোনটো চাউণ্ড আমি ইউজ কৰোঁ যে মলি আঁতৰাবলৈ যন্ত্ৰপাতিৰ পৰা, সেইটো হ'ব আল্ট্ৰাচাউণ্ড। তো অপশ্যন কি হ'ব, বি হ'ব। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 36 যে এ ক্ৰিচাৰ ক্ৰিয়েটিং হিউমাছ সৃষ্টি কৰা এবিধ প্ৰাণী। তো এইটো হ'ব অপশ্যন এ আৰ্থৱৰ্ম বা কেঁচু। উইচ অফ দ্য ফলোয়িং নিউট্ৰিয়েণ্টছ ইজ ফাউণ্ড ইন দ্য ছইল। তো মাটিত পোৱা কোনবিধ আমি অনুপোষক মাটিৰ পৰা পাওঁ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি নাইট্ৰজেন। কুৱেশ্যন নম্বৰ 38 হ'ল উইচ অফ দ্য ফলোয়িং ইজ নট এ মিক্সচাৰ। কোনটো মিক্সচাৰ নহয় বা মিশ্ৰণ নহয়। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন বি মাৰ্কিউৰি বা পাৰা। দ্য কাৰেক্ট চিম্বল অফ ছ'ডিয়াম এলিমেণ্ট। তো ছ'ডিয়ামৰ সঠিক চিহ্নটো কি হ'ব, ছ'ডিয়াম কি হয়, অপশ্যন বি এন এ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 40 যে প্ৰ'টিন ফাউণ্ড ইন মাস্কুলাৰ টিছ্যু উইচ হেল্পছ ইন কণ্ট্ৰেকশ্যন এণ্ড ৰিলেক্সেশ্যন অফ মাছলছ। মানে কোনটো প্ৰ'টিন, পেশীকলাত পোৱা কোনবিধ প্ৰ'টিনে সংকোচন আৰু প্ৰসাৰণত সহায় কৰে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ সংকোচনশীল প্ৰ'টিন। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 41 উইচ অফ দ্য ফলোয়িং কেন ছামটাইমছ বি জিৰ' ফৰ আ বডি ইন মোশ্যন। গতিশীল বস্তু এটাৰ বাবে তলৰ কোনটো কেতিয়াবা শূন্যও হ'ব পাৰে। তো ইয়াৰ দুটা উত্তৰ হ'ব। তো এটা হ'ব গড় বেগ অপশ্যন 2, আৰু হ'ব ডিছপ্লেচমেণ্ট বা সৰণ। তো 2 আৰু 4 থকা কোনটো হ'ব, ইয়াত অপশ্যন দিয়া আছে 2 আৰু 4 থকা অপশ্যন চি। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 42 যে পৃথিৱীত পোৱা কাৰ্বনৰ মৌলিক ৰূপসমূহ হ'ল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি যে হীৰা আৰু গ্ৰেফাইট। 43 দিয়া আছে কুৱেশ্যন নম্বৰ যে তলৰ কোনটো উপস্থিতিৰ বাবে মৰুজ উদ্ভিদৰ পানী ক্ষয়ৰ পৰিমাণ হ্ৰাস পায়। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন এ কিউটিন।
কুৱেশ্যন নম্বৰ 44 দিয়া আছে এটা বস্তুৰ ভৰ 10 কেজি আৰু ওজন হ'ব তো আমি জানো যে ওজনৰ ফৰ্মুলা কি আছিল m ইনটু জি তো ভৰ কিমান দিয়া আছে 10 কেজি দিয়া আছে আৰু জিৰ ভেলু কিমান হয় 9.8 তো এই দুটা পূৰণ কৰিলে কিমান হ'ব 98 নিউটন ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 98 নিউটন আৰু আমাৰ MCQ টাইপৰ লাষ্ট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 45 যে ফ'ৰ্চ ইজ ইকুৱেল ডেছ ইনটু এক্সেলাৰেশ্যন বা বল ইকুৱেল ডেছ ইনটু ত্বৰণ তো আমি সকলোৱে গম পাওঁ যে F ইকুৱেল কি হয় m ইনটু a তো a মানে ত্বৰণ m মানে কি হয় ভৰ তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি তো এইকেইটা আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ MCQ টাইপৰ কুৱেশ্যনখিনি সলিউশ্যনখিনি আছিল আশা কৰোঁ তোমালোকে ভালদৰে মিলাই লৈছা বস্তুখিনি চ' আৰু ছেকশ্যন বিৰ কুৱেশ্যনখিনি আমি চাই যাওঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিছে চ' এইকেইটা আমাৰ কুৱেশ্যন দিয়া আছে আৰু ইয়াত কিছুমান নিউমাৰিকেলছো আছে তো তোমালোকে কমেণ্টত জনাবা যে যদি তোমালোকৰ এইখিনি সলিউশ্যনখিনিও লাগে আমাৰ ভিডিঅ'ত কমেণ্ট কৰি জনাবা তো গোটেই আমি কুৱেশ্যন পেপাৰ যিখিনি নিউমাৰিকেলখিনি আছে সেইখিনি আমি এটা ছেপাৰেটলি ভিডিঅ' বনাই তোমালোকক বুজাবলৈ চেষ্টা কৰিম চ' এইকেইটাই আছিল কুৱেশ্যন চ' আশা কৰোঁ তোমালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল আছিল যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিসকলে নতুনকৈ আমাৰ চেনেলৰ লগত জড়িত হৈছে চ' লগ পাম আৰু এটা এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই